নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপিৰ বিৰুদ্ধে অসমত গঠন কৰা হ'ব নতুন আঞ্চলিক ৰাজনৈতিক দল। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে শেষ হ'ব বিজেপি। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বৰ্তমান যুঁজ চলিছে। এই বিস্ফোৰক মন্তব্য বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ। বিজেপিৰ বিৰুদ্ধে এইবাৰ গঠন কৰা হ'ব নতুন আঞ্চলিক ৰাজনৈতিক দল আৰু এই দল গঠন কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে শেষ হ'ব বিজেপি। সকলো পুৰণি বিজেপি নেতাক আউট কৰা হ'ল বৰ্তমান বিজেপিৰ পৰা আৰু নতুন নতুন মুখৰে এতিয়া চলি আছে বিজেপি। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বৰ্তমান যুঁজ চলিছে। অসমত বিজেপি চৰকাৰ আছে বাবে দিল্লীৰ নেতাৰ মতে উঠা বহা কৰে অসমৰ নেতাসকল। দিল্লীৰ নেতাৰ কথা নুশুনিলে গাদি যাব অসমৰ নেতাৰ, যাৰ বাবে অসমত আঞ্চলিক ৰাজনৈতিক দলৰ অতি প্ৰয়োজন। এই মন্তব্য বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ। আৰু ৰাজেন গোহাঁইৰ নেতৃত্বত এইবাৰ গঠন হ'ব নতুন আঞ্চলিক ৰাজনৈতিক দল আৰু এই আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম অসম সাৰ্বজনীন ঐক্য মঞ্চ হোৱাৰ সম্ভাৱনা। ডিমৌ সমষ্টিত শতাধিক পুৰণি বিজেপি কৰ্মীয়ে যোগদান কৰিব এই দলত আৰু থাকিব কেইবাগৰাকীও RSS কৰ্মী। পুৰণি বিজেপি কৰ্মীক লৈ গঠন কৰা হ'ব অসমত এই আঞ্চলিক নতুন ৰাজনৈতিক দল। পৰৱৰ্তী খবৰ, দিন দুপৰতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। দিছপুৰ লাজগেটত যুৱতীৰ লগত ভয়ংকৰ কাণ্ড। ৰেপিডৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত এইগৰাকী যুৱতীক ছুৰিকাঘাত এগৰাকী যুৱকৰ আৰু GMCHত মৃত্যুক সাৱটিলে ডিব্ৰুগড়ৰ এইগৰাকী যুৱতীয়ে। দিন দুপৰতে গুৱাহাটী মহানগৰীত ভয়ংকৰ কাণ্ড। দিছপুৰ লাজগেটত দুৰ্বৃত্তৰ ছুৰিকাঘাতত এগৰাকী যুৱতীৰ মৃত্যু। নাহৰণি পথত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক। ৰেপিডৰ বাবে অপেক্ষা কৰি আছিল যুৱতীগৰাকীয়ে আৰু তেনে সময়তে এখন ছুইফ্ট ডিজায়াৰত অহা দুৰ্বৃত্তই অতৰ্কিত আক্ৰমণ চলায় যুৱতীগৰাকীক আৰু GMCHত মৃত্যুক সাৱটিলে ডিব্ৰুগড়ৰ এইগৰাকী যুৱতীয়ে। দুৰ্বৃত্তৰ ছুৰীয়ে ভেদি গৈছিল মৌচুমীৰ ডিঙি আৰু পেট আৰু শৰীৰৰ অন্য অংগত ছুৰীৰ গভীৰ আঘাত দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, মাটিবাৰী কাম কাজক লৈ পুনৰ ডাঙৰ ঘোষণা অসম চৰকাৰৰ। এতিয়া মৌজাদাৰৰ কাৰ্যালয়লৈ গৈ থকাৰ দিন উকলিল। স্কেন কৰিলেই মুহূৰ্ততে হ'ব সকলো কাম। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। এতিয়াৰ পৰা QR কোড স্কেন কৰিয়েই আপুনি দিব পাৰিব মাটিৰ খাজনা। basundhara.assam.gov.in/e-খাজনাত গৈ আপুনি দিব পাৰিব খাজনা। সহজ আৰু সুৰক্ষিতভাৱে ঘৰত বহি আদায় দিব পাৰিব মাটিৰ খাজনা। মাটিবাৰী কাম কাজক লৈ পুনৰ ডাঙৰ খবৰ আহিছে। এতিয়াৰ পৰা খাজনা দিবলৈ আপুনি যাব নালাগে মৌজাদাৰৰ কাৰ্যালয়লৈ। ঘৰতে বহি দিব পাৰিব মাটিৰ খাজনা। এই বৃহৎ ঘোষণা কৰিছে অসম চৰকাৰে আৰু লগতে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে আপুনি দিব পাৰিব মাটিৰ খাজনা বা পৰিশোধ কৰিব পাৰিব মাটিৰ খাজনা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য জোকাৰি যোৱা দিছপুৰ কাণ্ডৰ ন তথ্য পোহৰলৈ আহিছে। মৃত্যু হোৱা যুৱতী মৌচুমী গগৈৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল অভিযুক্ত যুৱক ভূপেন দাসৰ আৰু ভূপেনৰ গাড়ীত উদ্ধাৰ হৈছে বহুতো বিস্ফোৰক সামগ্ৰী, লগতে উদ্ধাৰ হৈছে মৌচুমী গগৈৰ ফটো। এই সন্দৰ্ভত চাওঁ আহক সবিশেষ। দিছপুৰৰ ভয়ংকৰ হত্যাকাণ্ডৰ ন তথ্য পোহৰলৈ আহিছে। মৌচুমীক ছুৰিকাঘাত কৰি নিজৰ চৰম সিদ্ধান্তৰ চেষ্টা চলাইছিল অভিযুক্ত যুৱক ভূপেন দাসে। 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ভূপেন আৰু মৌচুমীৰ। প্ৰথমে মৌচুমীয়ে ভূপেন বিবাহিত বুলি গম পোৱা নাছিল আৰু গম পোৱাৰ পিছৰে পৰা ভূপেনক এৰাই চলিবলৈ লৈছিল মৌচুমীয়ে। বাৰম্বাৰ ভূপেনে আমনি কৰিছিল মৌচুমী গগৈক।
আৰু ভূপেনৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিছিল মৌচুমী আৰু বুধবাৰে পাণবজাৰ থানাত গোচৰ তৰিছিল মৌচুমীয়ে আৰক্ষীয়ে মাতি পঠাইছিল যদিও যোৱা নাছিল ভূপেন আৰু তাৰ পিছতে আজিৰ দিনটোত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড পৰৱৰ্তী খবৰ অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত নামিব প্ৰচণ্ড শীত আৰু এইবাৰ বৰষুণে ম্লান পেলাব পাৰে নতুন বৰ্ষ আৰু মাঘ বিহুৰ আনন্দ বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট দেশৰ কেইবাখনো উপকূলীয় ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট সাগৰীয় ধুমুহাৰ বাবে পৰিব প্ৰচণ্ড শীত মধ্যপ্ৰদেশ বিদৰ্ভ ছত্তীশগড়ত হ'ব প্ৰচণ্ড বৰষুণ ৰাজস্থান গুজৰাট পাঞ্জাব হাৰিয়ানা চণ্ডীগড় উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে এই সন্দৰ্ভত এলাৰ্ট বৰষুণৰ লগতে হ'ব ধুমুহা গাজনি জম্মু কাশ্মীৰ আৰু লাডাখত পৰিছে বৰ্তমান বৰফ 0 ডিগ্ৰী তাপমাত্ৰালৈ নামিছে উষ্ণতা আৰু উৰিষ্যাতো হৈ আছে প্ৰচণ্ড বৰষুণ লগতে অসম আৰু উত্তৰ পূবতো নামিব প্ৰচণ্ড শীত বৰষুণৰ লগতে ঠায়ে ঠায়ে পৰিব প্ৰচণ্ড কুঁৱলী 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত এই সন্দৰ্ভত অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ পৰৱৰ্তী খবৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দুঃসাহস ভাৰতক ৰঙা চকু দেখুৱাই বাংলাদেশলৈ আমন্ত্ৰণ পাকিস্তানী সেনাক 53 বছৰৰ পাছত বাংলাদেশত উপস্থিত হ'ব পাকিস্তানী সেনা বাংলাদেশত সামৰিক অনুশীলনৰ বাবে পাকিস্তানী সেনাক আমন্ত্ৰণ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বাংলাদেশী সেনাক প্ৰশিক্ষণ দিবলৈ পাকিস্তানী সেনাক আমন্ত্ৰণ বাংলাদেশৰ পাকিস্তানী সেনাৰ প্ৰস্তাৱ গ্ৰহণ বাংলাদেশী সেনাৰ মুৰব্বী জেনেৰেল ৱাকাৰুজ্জামানৰ আৰু 15 বছৰৰ পাছত পাকিস্তানেৰে নৌ অনুশীলন কৰিব বাংলাদেশৰ নৌসেনাই ইয়াৰ পৰা এই কথা প্ৰমাণ কৰে যে বাংলাদেশত শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশৰ নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰে ভাৰতৰ পৰা দূৰত্ব বজাই ৰাখিছে পৰৱৰ্তী খবৰ হঠাৎ গুৰুতৰভাৱে অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী ততাতৈয়াকৈ হাস্পাতালত ভৰ্তি গুৰুতৰভাৱে অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী বুধবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল সাংসদজন আৰু তাৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল বঙাইগাঁৱৰ এখন হাস্পাতালত কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে চিকিৎসকে নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল সাংসদজনক শ্বাস প্ৰশ্বাসজনিত কাৰণত অসুস্থ হৈছিল ফণীভূষণ চৌধুৰী আৰু বৰ্তমান আইচিইউত চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে চৌধুৰীক অৱশ্য বৰ্তমান তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান এতিয়াৰ পৰা ব্যক্তিগত গোপনীয়তাত হাত দিব নোৱাৰিব কোনো তদন্তকাৰী সংস্থাই অভিযুক্তৰ মোবাইল ফোন লেপটপৰ তথ্যত হাত দিয়াৰ অধিকাৰ নাই কোনো তদন্তকাৰী সংস্থাৰ এই গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ পুনৰ ডাঙৰ খবৰ এইবাৰ ইয়েমেনৰ তৰফৰ পৰা ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে ড্ৰোন আৰু মিছাইলেৰে ইজৰাইলৰ ৰাজধানীক টাৰ্গেট হুথি বিদ্ৰোহীৰ আৰু তাৰ পিছতে সমগ্ৰ ইজৰাইলত জাৰি কৰা হৈছে হাই এলাৰ্ট ইয়েমেনৰ তৰফৰ পৰা এইবাৰ ইজৰাইলক ভয়ংকৰ আক্ৰমণ হুথি বিদ্ৰোহীয়ে ইজৰাইলক কৰিছে ধাৰাসাৰ আক্ৰমণ ড্ৰোন আৰু মিছাইলেৰে ইজৰাইলৰ ৰাজধানীত আক্ৰমণ হুথি বিদ্ৰোহীৰ আস্কেলন চহৰতো লক্ষ্য কৰি লয় হুথি বিদ্ৰোহীয়ে বেলিষ্টিক মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ চলাই ইজৰাইলক আৰু এই আক্ৰমণৰ পিছতে জাৰি কৰা হৈছে ইজৰাইলত হাই এলাৰ্ট আৰু কেইবাজনো ইজৰাইলীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা